শান্তিৰ নগৰ যেটো গঠিত কোকৰাঝাৰ চহৰখনত পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ লগতে যেটো সাফ চিকুণকৈ ৰখাৰ এটা বৃহৎ উদ্দেশ্য লৈ দেখা গৈছে যে বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ যে কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস ইতিমধ্যে কোকৰাঝাৰ পদাৰ্পণ কৰি ইতিমধ্যে এই মুহূৰ্তত তেওঁ কোকৰাঝাৰৰ আশে পাশে থকা যে ড্ৰেইনসমূহ তেওঁ পৰিদৰ্শন কৰি থাকিছে ইয়াতে দেখা গৈছে যে বিটিচি যে বিটিআৰৰ যে কাৰ্যবাহী সদস্যগৰাকী এই মুহূৰ্ততে তেওঁ পৰিদৰ্শন কৰিছে পৰ্যবেক্ষণ কৰিছে ড্ৰেইনসমূহ এই দেখা গৈছে কোকৰাঝাৰ চহৰৰ আশে পাশে থকা বিভিন্ন ঠাইত তেওঁ পৰিদৰ্শন কৰি যে ড্ৰেইনসমূহ চোৱাৰ পিছত তেওঁ কি মানে পদক্ষেপ গ্ৰহণ কৰিব ইয়াক লৈ তেওঁ যেটো চিন্তা চৰ্চা কৰিছে যে যেটো কোকৰাঝাৰ ইতিমধ্যে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োই ঘোষণা কৰিছে যে শান্তি নগৰ এটা কোকৰাঝাৰ গঢ়াৰ সংকল্প যেটো পূৰ্বতে গ্ৰহণ কৰা হৈছে এই তাৰে সংগতি ৰাখি এই মুহূৰ্তত তেওঁলোকে এটা প্ৰকল্প হাতত লোৱাৰ উদ্দেশ্যে এনেকৈ যেটো বাৰিষাৰ দিনটো আহি পাইছেহি যে বাৰিষাৰ যে বৰষুণৰ কালত যাতে যে চহৰখনৰ প্লাবিত কৃত্ৰিম বানত প্লাবিত নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি তেওঁ এই মুহূৰ্তত ধৰ্মনাৰায়ণ দাস এই মুহূৰ্তত তেওঁ ইয়াত পদাৰ্পণ কৰিছে তেওঁ পৰ্যবেক্ষণ কৰাৰ পিছত কি পৰিকল্পনা গ্ৰহণ কৰিব এয়া সেইটোৰ ওপৰত কি হ'ব মুহূৰ্তত তেওঁ জনাব যে কিমান কাম হৈছে এইটো আমি ক'বলৈ নাযাওঁ কিন্তু এতিয়া যেহেতু আমাৰ দক্ষ এজন CM মাননীয় প্ৰমোদ বড়োজী আছে আমাৰ দক্ষ এজন চেয়াৰমেন ইয়াতে দিয়া হৈছে তাৰ উপৰি আমাৰ যিখিনি আৰবান ডেভেলপমেণ্টৰ কৰ্মচাৰীসকল আছে আমাৰ অফিচাৰসকল আছে তেওঁলোকে এটা মাষ্টাৰ প্লেন বনাই আছে আৰু আমি ভাবোঁ একেলগে আমি যদি কাম কৰোঁ তেতিয়াহ'লে আমি কোকৰাঝাৰৰ যিখিনি সমস্যা আছে সেইখিনি আমি সমাধান কৰিব পাৰিম কোকৰাঝাৰ চহৰত মেইন চহৰত ষ্ট্ৰীট লাইটৰ অসুবিধা আছে বহুখিনি অভাৱ অভিযোগ আছে কি ধৰণে মুকাবিলা কৰিব ষ্ট্ৰীট লাইটৰ কাৰণে ইতিমধ্যে আমাৰ বিটিচি তৰফৰ পৰা কিছুমান পদক্ষেপ লোৱা হৈছে আমাৰ যিখিনি কোকৰাঝাৰত লাইটখিনি জ্বলি আছে বা আমাৰ যিখিনি আৰবানে ইলেক্ট্ৰিচিটি এয়া কৰে আমাৰ যোৱা 19 চনৰ পৰাই বিলবোৰ পেণ্ডিং হৈ আছে তেওঁলোকে দিব পৰা নাই তাৰ উপৰি আমাৰ এতিয়া বিশেষকৈ ইলেক্ট্ৰিচিটিটো আমি ৰিনিউৱেবল এনাৰ্জি ইউজ কৰিবৰ কাৰণে বেছি প্ৰচেষ্টা চলাব লাগে তাৰ কাৰণে কিছুমান মাষ্টাৰ প্লেন আছে আমি সোলাৰ লাইট লগাই আছোঁ আৰু যিখিনি আমি পাৰিলে উইণ্ড মিলৰ কাৰণে চেষ্টা কৰিম তে আমি ৰিনিউৱেবল এনাৰ্জিৰ ওপৰত বেছিকৈ যাব লাগে তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ শান্তি নগৰ ঘোষণা কৰিছে মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া হয় চিটি অফ পিচ বুলি কৈছে তো চিটি অফ পিচ আমি সঁচা অৰ্থত এইটো বনাই দেখাব লাগিব এইটো আমাৰ কাৰণে এটা চেলেঞ্জ হয় আৰু যি দেখা পাইছোঁ মানুহখিনি আমাৰ কোকৰাঝাৰ অঞ্চলৰ মানুহখিনি তেওঁলোকে সঁচাকৈ পিচ বিচাৰে কিন্তু ক'ৰবাত অলপ সেনেকুৱা মানসিকতা থাকে তাৰ কাৰণে আমি পিছুৱাই নাযাওঁ আমি আগবাঢ়ি যাম আৰু আমি সঁচা অৰ্থতে কোকৰাঝাৰটো এটা পিচ অফ চিটি আমি বনাম এই মুহূৰ্তত বিগত সময়বোৰত মানে দেখা গৈছে যে বাৰিষা কালত কৃত্ৰিম বানত প্লাবিত হয় কোকৰাঝাৰ চহৰখন এইবাৰ বিটিআৰ আপোনালোকে চৰকাৰ গঠন কৰিছে এইবাৰ প্লাবিত যাতে কৃত্ৰিম বানৰ পৰা মুক্ত হ'ব নেকি যে কোকৰাঝাৰ নগৰ চহৰবাসী নিশ্চয়কৈ ইতিমধ্যে আমাৰ যিবোৰ ড্ৰেইনত আমাৰ ৱাটাৰ লগিং হয় বা জাবৰ জমা হৈ থাকে সেইবোৰ ড্ৰেইনটো এতিয়া চাফাৰ কাম চলি আছে আশা কৰোঁ এই বছৰত আমি কৃত্ৰিম বানত ইমান ভুগিব নালাগিব আৰু কিছুমান জেগাত য'ত আগতে আমাৰ ড্ৰেইনেজ ছিষ্টেম আছিল তাতে অবৈধভাৱে ঘৰ কিছুমান নিৰ্মাণ কৰা হৈছে তাৰ কাৰণে পানীখিনি ওলাই যাব পৰা নাই তাৰ কাৰণে আমি এটা মাষ্টাৰ প্লেন বনাইছোঁ যে ড্ৰেইনেজ ছিষ্টেমটো আমাৰ কেনেকুৱাকৈ ঠিক হ'ব পাৰে এই মাষ্টাৰ প্লেনটো যেতিয়া আমাৰ কাৰ্যকৰী হ'ব তেতিয়া চাগে আমাৰ কোকৰাঝাৰত আৰু এনেকুৱা বানপানী নহ'ব এবাৰ এই আছিলে যে নগৰ উন্নয়ন বিভাগৰ যে কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস ইতিমধ্যে প্ৰকাশ কৰিছে ইয়াতে নগৰ উন্নয়ন সমিতিৰ অধ্যক্ষ বাইদেউ আছে আপুনিও যেটো এইবাৰ আপুনি দায়িত্ব বহন কৰিছে হাতত গ্ৰহণ কৰিছে যে কোকৰাঝাৰ চহৰখনক উন্নয়ন কৰাৰ দিশত আপুনি কি পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰথমতে নমস্কাৰ আমি প্ৰায় কোকৰাঝাৰ চহৰখন খুব ধুনীয়া কৰিব বিচাৰিছোঁ ধুনীয়া ইন দ্য চেন্স সবফালে মানে আমাৰ কোকৰাঝাৰৰ বাসিন্দাবোৰ কমফৰ্টেবল বা সুবিধাটো পাব লাগিব সেফটি হ'ব লাগিব আমাৰ ইয়াত এতিয়া খুব ড্ৰাগছ ফ্ৰী জোনৰ কাৰণে কাম কৰি আছে এইবোৰো আমাৰ আৰু এইবোৰো হ'ব লাগিব আৰু যেহেতু চিটি অফ পিচ শান্তি তো আমি আনিবই লাগিব আৰু শান্তি মানে ডেভেলপমেণ্ট যেতিয়ালৈকে নহয় আমি শান্তিৰ কথা ভাবিব নোৱাৰোঁ তো এই হিচাপে আমাৰ কোকৰাঝাৰত প্ৰথমতে এজ এ চেয়াৰপাৰ্চন মই দেখা পাইছোঁ আমাৰ ইয়াত ড্ৰেনেজ ছিষ্টেমটো খুবেই ডিফেক্টিভ
প্ৰায় অলপ পানী আহিলেই বহুতৰ ঘৰত পানী সোমাই যায় আৰু বহুত কষ্টত ভুগিব লগা হয়, হেল্থ ইস্যু হৈ যায়। তো ইয়াৰ কাৰণে আমি প্ৰথম পদক্ষেপ হিচাপে আমি এই ড্ৰেইন মানে মাষ্টাৰ প্লেনটো আছেই আমাৰ, মানে মাষ্টাৰ প্লেনটো আমি মানে যাতে আমি কাম কৰিব পাৰোঁ, মেকানিজমত আনিব পাৰোঁ, ইয়াৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আৰু তাৰ বাহিৰে প্ৰথম পদক্ষেপ হিচাপে আমি যিমানখিনি এতিয়া য'ত যি ৱাৰ্ড নাম্বাৰত ড্ৰেইনবোৰ ব্লকেজ হৈ আছে সেইবোৰ আইডেণ্টিফাই কৰি পেলাই চাফা কৰি আছোঁ, যাতে মনচুনত অলপ হ'লেও মানুহে অসুবিধা নহয়। আৰু তাৰ বাদেও কোনটো এৰিয়াত কোনটো ড্ৰেইন লৈ মানে আমি আউটলেট হিচাপে লৈ যাব পাৰোঁ, এইটোও আমি আইডেণ্টিফাই কৰি আছোঁ আৰু কাম কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। আৰু অহা দিনবোৰত আমি এই ড্ৰেইনেজ ছিষ্টেমটো যাতে মানে অৰ্গেনাইজড হয়, ড্ৰেইনেজ ছিষ্টেমটো যাতে ডিফেক্টিভ নহয়, ইয়াৰ কাৰণে বিশেষ কাম কৰিম। আৰু বহুতৰ আৰু এপিল থাকিল, অনুৰোধ থাকিল যাতে আমাৰ কোকৰাঝাৰ বাসিন্দাবিলাক জাবৰবোৰ ড্ৰেইনত নেপেলায়। আৰু যি আমি SLRMৰ সুবিধা দি আছোঁ এইটো যাতে সুবিধা লয়, ডাষ্টবিনৰ সুবিধা দি আছোঁ এইটো যাতে লয়। আৰু চলাৰ লাইট এইবোৰৰ সুবিধাটো আমাৰ এতিয়া আহি পৰিছে, এইবোৰ যাতে সুবিধাটো ল'ব পাৰে। নিজৰ এৰিয়াত নিজৰ টাউনটো নিজৰ বুলি ভাবি পেলাই চাফ চুতুৰা ৰাখিলে চবৰে কাৰণে ভাল হয়। আৰু তাৰ বাদেও আমি দেখা পাইছোঁ প্ৰায় টাউন এৰিয়াত বহুতখিনি গৰুবোৰো পৰি থাকে, সেইবোৰৰ কাৰণে আমি পদক্ষেপ লৈছোঁ। বজাৰবোৰ আমি ভালদৰে অৰ্গেনাইজ কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ প্ৰায়। আৰু বিউটিফিকেশ্যনত আমি বিশেষ ধ্যান দিছোঁ যাতে ৰিক্ৰিয়েশ্যন হয় আমাৰ কোকৰাঝাৰ বাসিন্দাৰ। লাইব্ৰেৰী, ইউথ ডেভেলপমেণ্ট, উমেন ডেভেলপমেণ্ট এইবোৰ কামৰো আমি এতিয়া লাহে লাহেকৈ পদক্ষেপ লৈ আছোঁ। এতিয়া প্ৰথমবাৰৰ এতিয়াতো আমি ক'ভিডতে মানে চবে যুঁজি আছোঁ। ধন্যবাদ। এই আছিলে যে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা বাইদেউ ইতিমধ্যে ব্যক্ত কৰিছে যে কোকৰাঝাৰখন এতিয়া ধুনীয়া এটা মানে চহৰ গঢ়াৰ মানে তেওঁ সংকল্প ইতিমধ্যে গ্ৰহণ কৰা বুলি তেওঁ ব্যক্ত কৰিছে। এইবাৰ যিহেতু বিটিআৰ নতুনকৈ যিটো চৰকাৰ গঠন কৰিছে, দায়িত্বভাৰ গ্ৰহণ কৰিছে, যে কোকৰাঝাৰ বিগত বছৰবোৰত মানে প্লাবিত হোৱা আছিলে, কৃত্ৰিম বানত প্লাবিত হৈছিলে, এইবাৰ নতুন চৰকাৰৰ নতুন পৰিকল্পনা তেওঁলোকে এইবাৰ কোকৰাঝাৰ চহৰবাসী ৰাইজক বানমুক্ত বা প্লাবিতমুক্ত এটা চহৰ গঢ়াত তেওঁলোকে প্ৰকল্প ইতিমধ্যে গ্ৰহণ কৰা বুলি তেওঁলোকে ব্যক্ত কৰিছে।